सर्पदंश के इलाज के लिए क्षेत्र में विश्वनाथ सिविल अस्पताल ने एक नया कीर्तिमान रच दिया। बीते 2 वर्षों में अस्पताल ने 1000 सर्पदंश पीड़ितों का सफल उपचार कर उन्हें जीवन दान दिया। 2 साल पहले वरिष्ठ चिकित्सक एवं विश्वनाथ जिला अस्पताल के अधीक्षक डॉक्टर रिपुन चुतिया के नेतृत्व में अस्पताल में सर्पदंश के लिए विशेष चिकित्सा सेवा शुरू की गई थी। तब से जहरीले सांप के काटने से गंभीर हालत में पहुंचे सैकड़ों मरीज यहां लाए गए। डॉक्टर चुतिया और उनकी निष्ठावान टीम ने तत्काल एंटी स्नैक वेनम देकर मरीजों को मौत के मुंह से बाहर निकाला। निरंतर सेवा देते हुए अस्पताल ने अब 1000 मरीजों को स्वस्थ करने का आंकड़ा पार कर लिया। इस सफलता के कारण सर्पबंधु ने किया सम्मानित। इस उल्लेखनीय सफलता पर प्रसिद्ध सर्पबंधु सौरभ बरकटकी अपनी टीम के साथ अस्पताल पहुंचे। उन्होंने डॉक्टरों और स्वास्थ्य कर्मियों को विशेष रूप से बधाई दी और इस खास दिन की याद में अस्पताल परिसर में पौधरोपण किया। सौरभ बरकटकी ने कहा कि ग्रामीण इलाकों में सर्पदंश एक बड़ी समस्या है। विश्वनाथ सिविल अस्पताल में जो सेवा दी है वह वाकई प्रशंसनीय है। डॉक्टर चुतिया और उनकी टीम ने सैकड़ों परिवारों को उजाड़ने से बचाया। ये मानव सेवा का उत्कृष्ट उदाहरण है। इस अवसर पर जिला आयुक्त लक्ष्मी नंदन सहरिया भी उपस्थित रहे और उन्होंने भी चिकित्सकों व कर्मचारियों के कार्य की सराहना की। ये सफलता विश्वनाथ जिले के साथ साथ आसपास के जिलों के सर्पदंश पीड़ितों के लिए भी बड़ी राहत लेकर आई। समय पर सही इलाज मिलने से अब लोगों की जान बच रही है। विश्वनाथ जिले से विनीत झा की रिपोर्ट। प्रथमते मैं ये कम जे आमार विश्वनाथ सिविल हस्पिटाल विभिन्न फैसिलिटीर लगते सर्पदंशনৰ पिছত रोगीक ट्रिटमेंट करार जी व्यवस्था ये यथेष्ट एट एस्टाब्लिश हो गई। इते एतियालेके मोर देन 1000 सर्पदंशনত विक्टिम हुआ माने सर्पदंशित हुआ रोगी ट्रिटमेंट होइसे और कोनो केजुअलिटी नोहाके इते सुस्थ हो घरले उभति যাব পাৰিছে। এই গোটেই কামখিনিত ডক্টৰ বৰ্তমান আমাৰ সুপাৰিনটেণ্ডেণ্ট সিভিল হস্পিটালৰ ডক্টৰ ৰিপুন চুতীয়া তেখেতৰ টিম তেখেতসকলে যিটো সাৰ্ভিস দিছে এইটো সঁচাকৈ শলাগিবলগীয়া, সাংঘাতিকভাৱে শলাগিবলগীয়া। কাৰণ আমি সকলোৱে জানো যে বিভিন্ন বিষাক্ত সাপৰ দংশনত যদি তৎকালীনভাৱে চিকিৎসা নকৰে ৰোগীজনক লৈ অহা নহয় মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে এটাও মৃত্যু ৰেকৰ্ড নোহোৱাকৈ এই 1000 ৰোগীক চিকিৎসা কৰিব পৰাটো সাংঘাতিক ডাঙৰ সাফল্য, এটা ৰিমাৰ্কেবল হিউমেন সাৰ্ভিস। গতিকে এইটো ভৱিষ্যতেও খুব ভালকৈ থাকিব, অব্যাহত থাকিব। ৰাইজৰ লগতে জিলা প্ৰশাসনেও এইটো আশা কৰে। আৰু আজিৰ এই অনুষ্ঠানটো এটা বৃক্ষৰোপণ অনুষ্ঠান হৈ গ'ল। তেখেতৰ টিমটোৰ প্ৰতি এটা সন্মান জনাই সৰ্পবান্ধৱ সৌৰভ বৰকটকী ডাঙৰীয়াও আহিছে তেজপুৰৰ পৰা। গতিকে এটা সম্বৰ্ধনা অনুষ্ঠানো এই বিষয়ে এটা উদযাপন কৰা হৈছে। গতিকে মই সকলো এই গোটেই কাৰ্যটোৰ মই এটা শলাগ লৈছোঁ আৰু নিজকো ধন্য মানিছোঁ যে আই হেভ বিন পাৰ্ট অফ দ্য ফাংচন। ধন্যবাদ। প্ৰথমতে মই আমাৰ সৌৰভ বৰকটকী টিমৰ তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আয়ুক্ত মহোদয় আজি আমাক ইয়াত আহিছে, তেখেতক আমি অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেওঁলোকে আহিছে আমাক উৎসাহিত কৰিবৰ কাৰণে আহিছে। গতিকে আমি সঁচাকৈ আজি আনন্দিত অনুভৱ কৰিছোঁ। আচলতে আমি যিখিনি কাম কৰিছিলোঁ সেই কামখিনি যে আমি কিবা এটা আচলতে আজি কিবা এটা পোৱা নিচিনা লাগিছে। সকলোৰে মৰম চেনেহ আৰু যিখিনি আমাক অনুপ্ৰাণিত কৰিছে, গতিকে আমাৰ যথেষ্ট ভাল লাগিছে। আৰু মই এইটোৱে ক'ম যে আমাৰ আচলতে আজিৰ দিনটোলৈকে আমি সৰ্পদংশনৰ চিকিৎসাগত আমি 1000 সংখ্যা আমি অতিক্ৰম কৰিলোঁ, যিখিনি আচলতে কনফাৰ্ম স্নেক বাইট হৈছিলে। আৰু তাৰ উপৰি কিছুমান আনন'ন বাইট আহে আৰু কিছুমান যেনেকৈ আমাৰ বেলেগ বেলেগ ধৰণৰ কীট পতংগই কামোৰা পেচেণ্টটো আহে, সেইখিনিও আমি ট্ৰিটমেণ্ট কৰোঁ একেটা সময়তে। গতিকে আমি ভাবোঁ আমি এই ক্ষেত্ৰত আমি ছাকচেছ হৈছোঁ আৰু আগন্তুক দিনবোৰত আমি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছোঁ যাতে আমি স্নেক বাইট ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যাতে আমাৰ বিশ্বনাথ চাৰিআলিত যিখিনি ৰোগী ইয়াত আহে সেই ৰোগীসকলক আমি এটা উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰোঁ। আৰু মানুহৰ মাজতে এটা সজাগতা হ'ব লাগিব, কাৰণ সৰ্পদংশন চিকিৎসাৰ আমাৰ সাফল্যৰ আঁৰতে আছে আচলতে মানুহৰ বৰ্তমান সময়ত যিটো মানে সচেতনতা বৃদ্ধি পাইছে, স্নেক বাইট যিটো এৱাৰনেছ হৈছে সেইটো আচলতে এটা খুব সেই বস্তুটো আচলতে বহুত সহায় কৰিছে। গতিকে মই যিসকলে এই সজাগতাৰ ক্ষেত্ৰত কাম কৰি আছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই আমাৰ বিশ্বনাথ চাৰিআলি আমাৰ হস্পিটেলৰ লগত জড়িত যিসকল চিকিৎসক আচলতে গোটেই চিকিৎসকসকলৰ আমি সকলো এক হৈ পেলাই আচলতে আমি কাম কৰোঁ। গতিকে মই মোৰ কলিগসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি টিম হিচাপে যিহেতু কাম কৰি আছোঁ, গতিকে মই এইখিনিয়ে আশাৰ যে আগন্তুক দিনত আমি এটা ভাল চিকিৎসা এনেদৰে আগবঢ়াই যাব পাৰিম। ছাৰ, এটা কথা দেখা যায় যে যিহেতু কিমান দিনমানত সময় লাগিব চাগে আৰু মই প্ৰথমতে এইটো কথা মানে মই এটা বস্তু ক্লিয়াৰ কৰিব বিচাৰিছোঁ। স্নেক বাইট ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি ৰোগীসকল যদি যথাসময়ত আহি পেলাই উপস্থিত হয়
মানে এটা যিটো আমাৰ গল্ডেন টাইম থাকে সেই সময়ত যদি উপস্থিত হয় তেতিয়াহ'লে ICU নোহোৱাকৈ সেই ৰোগীসকলক চিকিৎসা প্ৰদান কৰিব পাৰি যদি তেওঁলোকে সোনকালে আহি পেলাই চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু তেওঁলোকে যদি কেতিয়াবা কি হয় 2-এটা পেচেণ্টৰ ক্ষেত্ৰত দিয়া হয় তেওঁলোক বহুত পলমকৈ আহি পেলাই উপস্থিত হয়, যেতিয়া পেচেণ্টটো বহুত ক্ৰিটিকেল হৈ যায় সেই সময়তো তেতিয়া খুব কম সংখ্যক ৰোগীৰ ক্ষেত্ৰতে ICUৰ প্ৰয়োজন হ'ব পাৰে। আৰু আমি সৌভাগ্যক্ৰমে আমাৰ ইয়াতো বহুত কেইজন ক্ৰিটিকেল পেচেণ্ট আহিছিলে, কিন্তু আমি ইয়াত আমাৰ যিখিনি আমাৰ চিকিৎসা পদ্ধতি আছে, আমাৰ ভেণ্টিলেটৰ নাথাকিলেও আমি অন্যান্য কিছুমান ব্যৱস্থাৰ জৰিয়তে আমি সেই ৰোগীসকল আমি সুস্থ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে সকলো ক্ষেত্ৰতে স্নেক বাইট ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ICUৰ প্ৰয়োজন নাই। অত্যন্ত ক্ৰিটিকেল পেচেণ্ট আৰু তাৰ পাৰ্চেণ্টেজটো খুব কম। গতিকে আৰু আমাৰ বিচাৰ আছিলে ICU নাই যিটো আমি বৰ্তমান চেষ্টা কৰি আছোঁ, আৰু খুব সোনকালে আমাৰ এটা লেভেল 1 ICU আমি ইয়াত এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে এইখিনিয়ে আৰু। চাওক, মই 35 বছৰ এই ফিল্ডত আছোঁ, সৰ্প উদ্ধাৰ কৰা। পূৰ্বতে মই বিশ্বনাথ চাৰিআলি যেতিয়া চকীঘাট নহয় বাইক লৈ পেলাই গহপুৰলৈকে সাপ ৰেস্কিউ কৰিব আহোঁ, চিকিৎসালয় মানুহ লৈ আহোঁ সৰ্পদংশন হ'লে। কিন্তু আগতে সৰ্পদংশন হ'লে মানে বেজৰগুৰিত গৈছিলে। যেতিয়া 2022-ত অসমত 150 মানুহৰ মৃত্যু হ'ল, তেতিয়া চৰকাৰৰ ফালৰ পৰা এটা পচিডি আহিল যে ডক্টৰসকলক ট্ৰেইন আপ কৰিব লাগে। তেতিয়া মই 2023-ত আহি বিশ্বনাথৰ চিকিৎসক, মংগলদৈৰ চিকিৎসকসকল আৰু তেজপুৰৰ চিকিৎসক, মোৰ জইণ্ট ডাইৰেক্টৰৰ পৰা চিঠি গৈছিলে, মই তেওঁলোকক ট্ৰেইন আপ কৰিলোঁ। মানে মই কৈছোঁ আপোনাৰ সৰ্পদংশন কৰিলে ভয় কৰে, চিকিৎসাটো আগবঢ়াওকচোন। একো নহয়, কাৰণ আমাৰ যদি সাপে যদি 100টা বাইট কৰে 3-5 বা 2টা বিষাক্ত সাপ ওলায়, বাকীবিলাক সামান্য বিষাক্ত, অবিষাক্ত। মানুহে তাৰমানে সাপ বুলি ক'লে ভয় কৰে, চব সাপকে বিষাক্ত দেখে। সেইকাৰণে মই অলপ তেওঁলোকৰ মাজত ক'লোঁ, আৰু সেই মিটিংখনত তাৰমানে ৰিপুণ চেতিয়াই ক'লে, দাদা যদি অকণমান মোক গাইড দিয়ে মই কিন্তু সদায় আগত থাকিম। আৰু তেওঁৰ কথা মতে মই ৰিপুণ চেতিয়াক ক'লোঁ, তুমি চিন্তা কৰিব নাই, 24 ঘণ্টাই মোক পাবা। আৰু মোৰ ৰাতি মোবাইল অন থাকে, আৰু সাপে যে দংশন কৰে আমাৰ ফটো যাব, মই ক'ম এইটো অবিষাক্ত সাপ, অবজাৰ্ভেশ্যনত ৰাখা, 24 ঘণ্টা যাব পাৰিব। আৰু ইয়াক বিশেষকৈ অবিষাক্ত সাপে কামুৰিলে বিশেষকৈ টিটেনাছ বা এনেকৈ দিয়া হয়। যদি বিষাক্ত সাপে কামোৰে আমি এণ্টিভেনম দিব লাগে। যেতিয়া তেনেকুৱা ইণ্টাৰেষ্টিং কি 2 বছৰ 3 মাহ 3 বছৰ ইয়াত 2টা শিশু আছিলে, এটা 15টা, এটা 20টা এণ্টিভেনম আমি দি শুশ্ৰূষা কৰিছিলে এইখন হস্পিটালে। যদি সেই শিশুকেইটা টাইমত আহি নাপায়, বেজৰ ওচৰত গ'লে আমি শিশুকেইটা হেৰুৱালোহেঁতেন। ইয়াত গাখীৰ খাই থকা মাতৃ এগৰাকী সৰ্পদংশন কৰিছে, বাচ্ছাটো শিশু একে কেঁচুৱা, সেই নাৰ্ছ এজনী ইয়াত দুগ্ধপান কৰি শিশুটোকো বচাইছে, আৰু ডক্টৰে এণ্টিভেনম দি মাকক বচাইছে। আৰু ইণ্টাৰেষ্টিং কি ইমানখিনি ভাল ৰিজাল্ট, আমি সদায় তেওঁলোকক যেতিয়া তেওঁলোকে ভাল কাম কৰিব আমি তেওঁলোকক প্ৰশংসা কৰিব লাগিব। সেইকাৰণে আমি তেজপুৰৰ পৰা আহিছোঁ, আজি এটা ৰুদ্ৰাক্ষ পুলি আমি ৰুইছোঁ, এটা স্মৰণীয় দিন। আৰু এই দিনটো মনত থাকিব, 1000 যেতিয়া সৰ্পদংশন চিকিৎসালয় হৈছিলে, আমি নাথাকিম, আমি মাটিৰ লগত মিলি যাম, কিন্তু গছ থাকিব। গছেই হ'ল আমাৰ আইডেণ্টিটি। আৰু সেইকাৰণে ৰুদ্ৰাক্ষৰ শিৱৰ গছ তাতে এজোপা ৰুলোঁ। আৰু গছজোপা মই গ্ৰাফটিং কৰা পুলি দেই, 4 বছৰৰ ভিতৰত গুটি লাগিব ৰুদ্ৰাক্ষৰ। আৰু তাৰ পাছতো মই ডক্টৰখিনিক আমি আহিছোঁ অলপ সন্মান জনাওঁ, কিনো দিম, তেওঁলোকে এই বিষয়ে অলপ ৰাজহুৱা কৰিব লাগে। আৰু ডাঙৰ কিন্তু ইয়াৰ মধ্যমণি কিন্তু সংবাদ মাধ্যমসকলক সদায় মই ধন্যবাদ জনাইছোঁ। সেইকাৰণে তেওঁলোকে যদি প্ৰচাৰ নকৰে, তেওঁলোকে যদি ৰাইজৰ মাজত বিলাই নিদিয়ে, ৰাইজ ক'ত হস্পিটাল আহিব? ইয়াত স্নেক বাইট হৈ পেলাই যদি এজন মানুহ ডেথ হয়, আকৌ সেই সংবাদ মাধ্যমে দিব, কিন্তু তেওঁলোকৰ খালি এটাই চাব, এই মানুহজন কেনেকৈ ডেথ হ'ল। তাতো এটা ডাঙৰ ভুল আছে, সেই মানুহজন অহাত পলম হ'ব পাৰে। বহুত মানুহ এতিয়া সৰ্পদংশন হ'লে কি কয়, বেজৰ ওচৰলৈ যায়, বেজে যেতিয়া জৰাই পেলাই কৰি ভাল কৰিব নোৱাৰিব, লাষ্ট টাইমত হস্পিটাল পঠায়। যিটো টাইমত হস্পিটাল আহি পায় শেষত মানুহজন অৱস্থাই বেয়া। তেতিয়া মানুহজন মৃত্যু হ'লেতো ডক্টৰক দুখ দি লাভ নাই, কাৰণ আপোনালোকে ভালটো চাব লাগিব, বেয়া দিশো চাব লাগিব। সেইকাৰণে প্ৰত্যেকটো মোৰ এটা অনুৰোধ, যদি কেতিয়াবা সৰ্পদংশনত কোনোবা ব্যক্তিৰ মৃত্যু হয়, প্ৰথমে অকণমান টাইম আমাৰ চাব যে মানুহজন কি কাৰণে মৃত্যু হ'ল। যিখন হস্পিটালে 1000 মানুহ শুশ্ৰূষা কৰিছিলে, আজি এই মানুহটো কিয় এনেকৈ হ'ল? ডক্টৰৰ নেগলেঞ্চি। কেটেলাত এটা ডক্টৰৰ নেগলেঞ্চিৰ কাৰণে বাচ্ছা হেৰুৱাইছোঁ, সেইটোৰ ওপৰত মই কমপ্লেইন চলি আছে এতিয়া, সেইটো মই হেৰি কৰি আছে। আৰু কেটেলা এতিয়া ভয়তে স্নেক বাইটৰ পেচেণ্ট নাচায়, চব ইয়ালৈ ৰেফাৰ কৰে, বিশ্বনাথলৈ ৰেফাৰ কৰে। আৰু গৌৰৱৰ বিষয়, ইমান সৰু জেগা, বিশ্বনাথ বেছি ডাঙৰ নহয়, এই বিশ্বনাথ আজি কিমান দূৰলৈ কভাৰ কৰিছে, গহপুৰ আহে, প্ৰায় তেজপুৰৰ পৰাও আহি যায়, বহুতখিনি আহি যায়। কিয় আহিছে? মানুহৰ বিশ্বাস হৈছে বিশ্বনাথত গ'লে আমি শুশ্ৰূষা বা সুস্থ হ'ম আৰু ঘৰো আহিব পাৰিম। আৰু সংবাদ মাধ্যমক মোৰ অনুৰোধ, আপোনালোকে প্ৰচাৰ কৰক, ৰাইজৰ মাজত যিমান প্ৰচাৰ কৰিব, সৰ্পদংশনটোৰ কাৰণে আমাৰ ৰাইজ সজাগ হ'ব, আৰু ৰাইজ তেতিয়া হস্পিটালৰ অহাত ৰাস্তা ল'ব। ধন্যবাদ।